বিপুৰীয়াৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় গেলেক্সি চেণ্ট্ৰেল একাডেমীত অনুষ্ঠিত হয় বিজ্ঞান আৰু জাতীয় জনগোষ্ঠীৰ সাংস্কৃতিক প্ৰদৰ্শনী। সেই উদ্দেশ্যে বিদ্যালয়খনত শিক্ষক গোট আৰু পৰিচালনা সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা জাতীয় কৃষ্টি সংস্কৃতি প্ৰদৰ্শনীৰ ফিটা কাটি বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ ডক্টৰ প্ৰবীণ শইকীয়াই। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বিজ্ঞান প্ৰদৰ্শনীৰ শুভ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰীকান্ত হাজৰিকাই। বিদ্যালয়খনৰ অধ্যক্ষ প্ৰদীপ প্ৰধানে আঁত ধৰা অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নাৰায়ণ শইকীয়া, পৰিচালনা সমিতিৰ সভাপতি ৰঘু গগৈ, উপসভাপতি চন্দ্ৰ বৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত অভিভাৱকসকল উপস্থিত থাকে। বিদ্যালয়খনৰ বিষয় শিক্ষক উমাকান্ত কুলি আৰু ফণীধৰ গগৈৰ পৰিচালনাত ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞান আৰু জাতি জনগোষ্ঠীৰ সংস্কৃতি প্ৰদৰ্শনেৰে অনুষ্ঠানটো জীপাল কৰি তোলে। নমস্কাৰ, মই বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ প্ৰধান। মোৰ ষ্টুডেণ্ট শিক্ষক ছাত্ৰসকলৰ এটা সহযোগত আমি এখন প্ৰদৰ্শনীমূলক বুলি ভাবিলোঁ। তাৰ ভিতৰত আমি এতিয়া এইবাৰ আমাৰ ষ্টুডেণ্ট কম হোৱাৰ কাৰণে আমি মিচিং জনগোষ্ঠীৰ এটা প্ৰদৰ্শনী ওলাইছোঁ। মিচিং, দেউৰী, এইখন হ'ল মিচিঙৰ, আপোনালোকে দেখিছে। মিচিং, দেউৰী, বঙালী আৰু আপোনাৰ অসমীয়া সংস্কৃতিৰ বিষয়ে। গতিকে আমি এই প্ৰদৰ্শনীৰ পৰা এইখন আমি এখন মেছেজ দিব বিচাৰিছোঁ গোটেই সমাজক যে আমি অসমীয়া বৃহৎ অসমীয়া সমাজখন এটা জটিল, ইয়াক বুজিবৰ কাৰণে আমি অসমীয়া ভাষা মাত্ৰ নহয়, ইয়াত থকা বিভিন্ন জনগোষ্ঠীসকল যি এটা পৰিৱেশ, তাক আমি সিটোত বুজিলে আমাৰ ভৱিষ্যত যিবোৰ প্ৰজন্ম হয় সিহঁতে বহুত কথা শিকিব পাৰে আৰু আমি কিছুমান ৰাজনৈতিক বা অৰ্থনৈতিক ক্ষেত্ৰত আমি সিটোত সহায় কৰিব পাৰিম আৰু আমাৰ দেশখনক একতাৰ ঢোলেৰে বান্ধিব পাৰিম বুলি মোৰ এটা সৰু প্ৰয়াস। ভাল লাগিছে। ইয়াত সৰু সৰু ছাত্ৰ ছাত্ৰীয়ে যিটো পৰিমাণে বিজ্ঞান মডেল আৰ্হি আৰু প্ৰকল্প বনাইছে সেইখিনি বৰ উন্নতমানৰ হৈছে। গতিকে মই ইয়াৰ পাছতে তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ছাত্ৰীৰ সহযোগিতাটো খুব বেছি হৈছে আৰু আগলৈও যাতে এনেকৈ সহযোগিতাটো বেছি হয় তাৰ বাবে মই আশা ৰাখিছোঁ। ধন্যবাদ। বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।